অসমলৈ আহিলে পোষ্ট মালনেও জুবিনৰ বিষয়ে জানিব পাৰিব অসম চৰকাৰৰ ইভেন্ট নহয় আমি মাত্ৰ ফিল দিছো সহযোগিতা কৰিছো আমি তাত কোনো চাব নাযাওঁ এখন ইভেন্ট বুক মাই শোৰ পৰা হৈছে অসম চৰকাৰ ইয়াত জড়িত নহয় পোষ্ট মালনে অকল অহা নাই অসমত এই সময়ছোৱাৰ ভিতৰত তিনিটা শো আহি আছে Sir, tomorrow Post Malone is coming to Guwahati. It's a big day for Assam Concert Economy Initiative. Can you shed some light on it? This entire program is being sponsored by outside government agency. Initially, we thought that government will put money, but now government basically because of the response from various private sponsors, there was no requirement for Assam government to put money. Maybe a small amount we have to put, but majority fund has been raised through sponsorship. However, we are not that young, so we are not going to see the Post Malone. But definitely, for the first time, people from America is coming, people from UK is coming. We used to go to Shillong, but this time people from Shillong, Nagaland, Itanagar, they are coming. So after 4-5 this kind of show, I think Guwahati can emerge as a hub for concert economy like Shillong. Today Shillong has firmly established itself as a good center for concert economy. Assam, it is a beginning, but miles to go. সামাজিক মাধ্যমে এটো কথা বুজি পাব লাগে যে জুবিন গাৰ্গ জিআই ঠাকুতেই পোষ্ট মালন আহাৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জুবিন গাৰ্গে ইয়া কেতিয়াও বিৰোধিতা কৰা নাছিল শিল্পীকটো শ্ৰদ্ধা জনাই শিল্পীয়ে গতিকে যি সকলে বিৰোধিতা কৰিছিল এটো তেওঁলোকৰ কথা হ'ব পাৰে এটো ডেফিনেটলি জুবিন গাৰ্গৰ কথা নহয় কাৰণ জুবিন গাৰ্গ জিআই ঠাকুতে কেবিনেটে কনসাৰ্ট ইকনমিৰ সিদ্ধান্ত লৈছিল পোষ্ট মালন আহিব বুলি জুবিন গাৰ্গ ঠাকুতেই সিদ্ধান্ত লোৱা হৈছিল আৰু শিল্পীক কেতিয়াও বিৰোধিতা নকৰে আৰু মই ভাবো যে অসমলৈ আহিলে পোষ্ট মালনেও জুবিনৰ বিষয়ে জানিব পাৰিব ইট ইজ গুড ফৰ আসাম ভাল হ'ব আৰু ইয়াত নাহিলেওতো টিভিত মানুহে চাবই পাৰিব গতিকে অসমত কনসাৰ্ট ইকনমি আগবাঢ়িলে আমাৰ নিশ্চয় অসমৰ নাম হ'ব অসমৰ গৌৰৱ হ'ব ৰাজ্যখন আগুৱাই যাব আমি ইয়াত নকৰিলে শিলঙত কৰিলেহেঁতেন 2 ঘণ্টা লাগিলেহেঁতেন গুৱাহাটীৰ পৰা লৰাবোৰ শিলঙলৈকে গ'লহেঁতেন গতিকে আজি যুৱ সমাজে ইয়াতে সুযোগ পাব হ'ব খালি এটা কথা সংবাদ মাধ্যমত প্ৰচাৰ কৰাৰ দৰে এখন অসম চৰকাৰৰ ইভেন্ট নহয় আমি মাত্ৰ ফিল দিছো সহযোগিতা কৰিছো কিন্তু আমাৰ ইভেন্ট নহয় আমি তাত কোনো চাব নাযাওঁ সংবাদ মাধ্যমৰ বহুতে ভাবিছে যে অসম গভৰ্ণমেণ্টে কোটি কোটি টকা দি আনিছে আমাৰ ইয়াত কোনো ফাইনান্সিয়াল ইনভলভমেন্ট নাই আৰু আমি তাত জড়িতও নহয় আমি মাত্ৰ ভেটেনাৰী ফিল্ডখন দিছো 20-30 লাখ টকা যদি কিবা ডিপাৰ্টমেণ্টে খৰচ কৰিছে তাকো মই মানাই কৰিছো পিছত মই খবৰ লম কিন্তু এখন ইভেন্ট বুক মাই শোৰ পৰা হৈছে অসম চৰকাৰ ইয়াত জড়িত নহয় আৰু তেনেকে কাৰ্বি আলঙতো আৰু এটা শো আহি আছে বিশাল মিশ্ৰ নৰ্থ কাছাৰতো আহি আছে ডিমা হাছাওতো আহি আছে গতিকে পোষ্ট মালনে অকল অহা নাই অসমত এই সময়ছোৱাৰ ভিতৰত তিনিটা শো আহি আছে আৰু মই দেখিছো যে হৰ্ণবিলতো বহুত ধুনীয়াকৈ ফেষ্টিভেল আৰম্ভ হৈছে আনকি অখিল গগৈয়ে হৰ্ণবিল ফেষ্টিভেল চাব গৈছে